Hello everyone, welcome to Wizard Educational Institute. সদায়ৰ দৰে আজিও আমি কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিকছ আলোচনা কৰিম। আজিৰ প্ৰথম টপিকটো হৈছে পলিটি বিষয়ৰ পৰা। নিউজত আছে যে PMO গ্ৰীণ লাইটছ GST ৰিভাম্প, অল আইজ অন কাউন্সিল। The Prime Minister's office has given an in-principle approval for a major overhaul of the Goods and Services Tax framework. GST যেটো 101st কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ দ্বাৰা আনা হৈছিলে আৰু সেই এক্টৰ আন্ডাৰতে GST কাউন্সিল বনোৱা হৈছিলে আৰু এটো কোৱা হৈছিলে যে প্ৰতি কোৱাৰ্টাৰত মিনিমাম এবাৰকে বহিব লাগে। সো ইয়াতে কি আনিব বিচৰা হৈছে, এটা ওভাৰহল কৰিব বিচৰা হৈছে, অলপখিনি চেঞ্জেস আনিব বিচৰা হৈছে। This marks the first significant recall since GST was rolled out in 2017. 2017 চনৰ 1 জুলাই তাৰিখে GST আমাৰ ভাৰতত লাগু হৈছিল। The proposal will be taken up by the GST Council in its August 2025 meeting. আগষ্ট 2025 চনৰ যেটো GST কাউন্সিলৰ মিটিং হ'ব গৈ আছে, তাত এই প্ৰপোজালটো উঠোৱা হ'ব। ওকে, following the monsoon session of parliament. Parliamentত এতিয়া monsoon session হ'ব গৈ আছে। আপোনালোকে জানে যে আমাৰ ইউজুৱেলি তিনটা সেশন হয়। বাজেট সেশন যেটো ইউজুৱেলি ফেব্ৰুৱাৰী মাৰ্চ মাহত হয়, দেন আমাৰ মনসুন সেশন জুন জুলাই আগষ্ট মানত হয়, দেন উইন্টাৰ সেশন নৱেম্বৰ ডিসেম্বৰ মানত হয়, রাইট। বৰ্তমান কনটেক্সট যদি চাই, the finance ministry has initiated inter-ministerial consultations with key departments to build consensus on the proposed reforms. ফাইনেন্স মিনিষ্ট্ৰীয়ে এটা ইণ্টাৰমিনিষ্ট্ৰিয়েল যে মিনিষ্ট্ৰীসকলৰ মাজতে এটা কনসালটেশ্যন আৰম্ভ কৰিছে যাতে কনসেনসাস সকলোৱে ইয়াত সহযোগিতা বা একমত হয়। দি ৰিভাম্প এইমছ টু কি চেঞ্জ কৰিব বিচৰা হৈছে, ৰেচনেলাইজ GST স্লেব, যেনেকা 12% যেটো GST স্লেব আছে সেইটো 5% আৰু 18%ৰ মাজত সুমুৱাই দিয়া। Improve input tax credit flow, ITC যাক কোৱা হয়। A ministerial panel under GST Council has been tasked with rate rationalization. এটা ministerial panel বনোৱা হৈছে যেটো GST Council আন্ডাৰত কাম কৰিব আৰু এই পেনেলটোক দায়িত্ব দিয়া হৈছে এই ৰেচনেলাইজেশনৰ কাৰণে, যে 12%ক যিখিনি সামগ্ৰী আছে বা সাৰ্ভিস আছে সেইখিনি 5% আৰু 18%ত সুমুৱাই দিয়া। বাট প্ৰগ্ৰেছ হেজ বিন স্লো, কিন্তু progressখিনি যথেষ্ট লেহেম গতিত হৈ আছে। ইন্ডাষ্ট্ৰি stakeholders have flagged pain points and demanded structural changes to improve compliance and reduce litigation. So industry stakeholder বিলাকে কিছুমান পয়েন্ট উঠাইছে আৰু ডিমান্ড কৰিছে যে স্ট্ৰাকচাৰাল চেঞ্জেস কৰা খুবই জৰুৰী। GST বিষয়ে অলপখিনি জানো আমি। GST কি হয়? It is a comprehensive indirect tax levied on the manufacture, sale and consumption of goods and services across India. অর্থাৎ বস্তু আৰু সেৱা দুইটাৰ ওপৰতে এটো ইনডাইৰেক্ট এটা ট্যাক্স হয়। ওকে, it replaced multiple central and state taxes like VAT, value added tax, excise, service tax. So এইবিলাকক ৰিপ্লেস কৰি পেলাই এটা ইউনিফর্ম ট্যাক্স গোটেই ভাৰতবৰ্ষতে আনা হৈছিল, ওয়ান নেশন ওয়ান ট্যাক্স কনসেপ্টৰ ভিত্তিত। GST aims to eliminate the cascading effects of taxes, যে ট্যাক্স বাৰে বাৰে দি থাকিব যাতে নালাগে তাৰ কাৰণে GST আনা হৈছিল। ক্ৰিয়েট এ ইউনিফাইড নেশনাল মাৰ্কেট, ইমপ্ৰুভ ট্যাক্স ট্ৰান্সপাৰেন্সি এণ্ড এফিচিয়েন্সি। সো এইকেইটা আছিল GSTৰ মুখ্য উদ্দেশ্য। GST কাউন্সিল আৰ্টিকেল 279 এৰ আন্ডাৰত এস্টাব্লিশ কৰা হৈছিল। This is the apex decision making body for GST policy. So this is the nodal agency, we can say that this is the highest decision making body. কোনে শেয়ার করে? ইউনিয়ন ফাইন্যান্স মিনিস্টারে। কোন থাকে ইয়াত মেম্বার? ইউনিয়ন মিনিস্টার অফ স্টেট ফর ফাইন্যান্স, প্রতিটো স্টেটৰ পৰা ফাইন্যান্স মিনিস্টাৰজন থাকে। ফাইন্যান্স মিনিস্টার্স অফ অল স্টেটস এন্ড ইউটিস এটো আমি চালো। দেন ৰেভিনিউ সেক্ৰেটাৰী যাক এক্স অফিচিয়েল সেক্ৰেটাৰী বুলিও কোৱা হয়। দেন CBIC চেয়ারম্যান, অর্থাৎ পার্মানেন্ট ইনভাইটি হয় তেখেত, নন ভোটিং, তেখেতৰ ভোটদানৰ পাৱাৰ নাথাকে। অলৰাইট, নেক্সট টপিকটোলৈ আমি যাওঁ। নেক্সট টপিকটো আছে এথিক্সৰ পৰা। নিউজত কি আছে যে AI কন্টেন্ট ক্ৰেকডাউন, উইল ইউটিউবছ লজ বি আদাৰ প্লেটফৰ্মছ গেইন। নিউজত আছে কাৰণ YouTube has introduced new restrictions on AI generated content. ইউটিউবে
নতুন কিছুমান ৰেষ্ট্ৰিকশ্যন প্লেচ কৰিছে AI জেনেৰেটেড কণ্টেণ্টৰ ওপৰত ইন এন এফৰ্ট টু ক্ৰেক ডাউন অন ল' কোৱালিটি মাছ প্ৰডিউচড কণ্টেণ্ট। চ' যেতিয়া হিউমেন ব্ৰেইন ইউজ নকৰি পেলাই AI জেনেৰেটেড কণ্টেণ্ট ইউটিউবত দিয়া তেতিয়া মানে বহুতখিনি ফ্লাড অফ কণ্টেণ্ট আহি যায় আৰু যাৰ কাৰণে কি হয় কোৱালিটিটো ডিগ্ৰেড হৈ যায়। দিছ মুভ হেজ স্পাৰ্ক কনচাৰ্ণ এমং ডিজিটেল ক্ৰিয়েটৰ্ছ এণ্ড কুড শ্বিফ্ট ইউজাৰ ট্ৰাফিক টু আদাৰ প্লেটফৰ্মছ। চ' আমি যদি মুখ্য হাইলাইটবোৰ চাওঁ, ইউটিউবছ পলিচি শ্বিফ্ট। ইউটিউব এ গুগল ছাবচিডি, এইটো গুগলৰ আণ্ডাৰত আহে, আপোনালোকে জানে নিশ্চয়। ইজ টাৰ্গেটিং AI শ্লপ, এটা টাৰ্ম মনত ৰাখিব, যিট ইজ ল' এফৰ্ট ৰিপিটিটিভ আনঅৰিজিনেল AI জেনেৰেটেড কণ্টেণ্ট। আজিকালি আমি বহু ক্ষেত্ৰত এইটো দেখা পাই আছোঁ যে আজিকালি মানুহ এলেহুৱাৰ দৰে কাম কৰি আছে। AI অহাৰ পিছৰে পৰা AIৰ দ্বাৰা সকলোখিনি কাম কৰিব বিচাৰে, ৰাইট? ল' এফৰ্ট ৰিপিটিটিভ আৰু আনঅৰিজিনেল, যাক এটা কপি পেষ্ট আমি ক'ব পাৰোঁ। হোৱাট ষ্টিল এলাউড AI ইউজ ডেট এডছ ভেলু, কিন্তু এতিয়াও ইউটিউবে এইটো এলাউ কৰিছে যিবিলাকে ভেলু এডিশ্যন কৰে, ফৰ এক্সাম্পল এডিটিঙত, স্ক্ৰিপ্টিঙত বা এনহান্সমেণ্টত। ক্ৰিয়েটৰ্ছ মাষ্ট ডিছক্ল'জ AI ইউজ ইন ভিডিঅ'ছ এণ্ড ইমেজেছ। ক্ৰিয়েটৰসকলে AI ইউজ যদি কৰিছে ভিডিঅ' বা ইমেজত, সেইটো উল্লেখ কৰি দিব লাগিব। এনফৰ্চমেণ্ট ফ'কাছেছ অন ডিমনিটাইজেশ্যন নট ডিলিশ্যন। এনফৰ্চমেণ্টটোৱে এইটোৱে কি বুজাব যে ডিমনিটাইজেশ্যন, যে তেতিয়া আৰু ক্ৰিয়েটৰবিলাকক টকা দিয়া নহ'ব। অ'কে, ডিলিট কৰি দিয়া নহয় পাৰ্মানেণ্টলি, কিন্তু যিটো মনিটাৰী বেনিফিট লাভ কৰে সেই বেনিফিটটো নাপাব। হোৱাই দিছ মুভ? টু প্ৰটেক্ট কণ্টেণ্ট কোৱালিটি। মুখ্য উদ্দেশ্য হৈছে কণ্টেণ্ট কোৱালিটি প্ৰটেক্ট কৰা, যাতে কণ্টেণ্ট কোৱালিটিটো উন্নত মানৰ হয়, ল' কোৱালিটি নহয়, এণ্ড ভিউৱাৰ ট্ৰাষ্ট। টু এভইড কণ্টেণ্ট ফাৰ্মছ স্পেমিং AI কণ্টেণ্ট ফৰ মনিটাইজেশ্যন। আজিকালি বহুতে AI জেনেৰেটেড কণ্টেণ্ট দি পেলাই মনিটাইজেশ্যন কৰি আছে ইউটিউব চেনেলবোৰ। চ' সেইটো প্ৰিভেণ্ট কৰাৰ কাৰণে এই ষ্টেপ ইউটিউবে লৈছে। অ'কে, এই টপিকটোৰ পৰা মেইনছৰ কাৰণে এটা কুৱেশ্যন, ডিছকাছ দ্য এথিকেল চেলেঞ্জেছ posed by AI generated content in digital platforms. How should governance frameworks balance innovation with accountability? এইটো আপোনালোকে 150 ৱৰ্ডছৰ ভিতৰত লিখিব যত্ন কৰিব, 10 মাৰ্কছৰ হয়। ইন্ট্ৰডাকশ্যন, ইয়াত এটা মডেল কুৱেশ্যনো দি দিছোঁ আমি। দ্য এডভেন্ট অফ AI জেনেৰেটেড কণ্টেণ্ট হেজ ডেম'ক্ৰেটাইজড মিডিয়া ক্ৰিয়েশ্যন। এই যিটো AI জেনেৰেটেড কণ্টেণ্ট আজিকালি মাৰ্কেটত দেখা পাই আছোঁ, সেইটোৱে কি কৰিছে, মিডিয়া ক্ৰিয়েশ্যন ডেম'ক্ৰেটাইজ কৰিছে। অৰ্থাৎ আজিকালি যোনে বেছিক ইণ্টাৰনেট ইউজ কৰিব পাৰে সিও AI জেনেৰেটেড কণ্টেণ্ট পাই আছে, ৰাইট? আজিকালি ChatGPT কিবা এটা আপুনি কমাণ্ড দি দিলে ধুনীয়াকৈ আপোনাৰ যিখিনি বিচৰা বস্তুখিনি পাই যায়, যেনে জেমিনা AI, তাৰপিছত গ্ৰক, তাৰপিছত আৰু বেলেগ বেলেগ AI প্লেটফৰ্ম আছে। এনেবলিং ৰেপিড প্ৰডাকশ্যন অফ টেক্সট, অডিঅ' এণ্ড ভিডিঅ'। তাৰ দ্বাৰা টেক্সট, অডিঅ', ভিডিঅ' ৰেপিডলি প্ৰডিউচ হৈ আছে। হাউএভাৰ দিছ বুন ৰেইজেছ এথিকেল চেলেঞ্জেছ। এই যিটো গুণ, আমিতো গুণ বুলিও ক'ব পাৰিম, কিয়নো ইয়াৰ দ্বাৰা যথেষ্টখিনি সহায় হৈছে, কিন্তু কিছুমান এথিকেল চেলেঞ্জো ৰেইজ কৰিছে, যেনে ইৰ'জন অফ ট্ৰাষ্ট। যিটো বিশ্বাসৰ প্ৰতি এটা কি হৈছে, ইৰ'জন লাহে লাহে কমি গৈ আছে। এম্প্লিফিকেশ্যন অফ হাৰ্ম এণ্ড থ্ৰেটছ টু হিউমেন ক্ৰিয়েটিভিটি। আমি যিটো ঘিবলি ষ্টাইল চাইছিলোঁ, জাপানৰ আৰ্ট ষ্টাইল, সেইটো কি কৰিছে, কেইদিনমান আগতে বহুত পপুলাৰ আছিলে, এটা মাৰ্কেট ট্ৰেণ্ড হৈ গৈছিলে। চ' সেইটো এটা হিউমেন ক্ৰিয়েটিভিটি আৰু তাক AIয়ে ৰেপ্লিকেট কৰিব পৰা হৈ গৈছিলে। দ্য ডিমাণ্ড এ কেলিব্ৰেটেড গভৰ্ণমেণ্ট ৰেছপন্স। চ' গভৰ্ণমেণ্টে এটা এনেকুৱা ৰেছপন্স আনিব লাগে, এনেকুৱা পলিচি বনাব লাগে, যাৰ দ্বাৰা AIকটো প্ৰমোট কৰি আছোঁ, কিন্তু ইয়াক ৰেগুলেটো কৰা হৈছে। চেলেঞ্জেছ কেনেকুৱা, যে অথেণ্টিচিটি এণ্ড ট্ৰাষ্ট ডেফিচিট। অথেণ্টিচিটি এছপেক্টটো আহি যায়। যোনে যোনে গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকে জানে, যদি মেথছৰ কিবা এটা কুৱেশ্যন আপোনালোকে ChatGPTৰ দ্বাৰা বনাব বিচাৰে, তে কিছুমান ৰং এনচাৰ কি প্ৰভাইড কৰি দিয়ে, ৰাইট? চ' অথেণ্টিচিটিটো এতিয়াও আমি এইটো মানি ল'ব পৰা নাই। এণ্ড ট্ৰাষ্ট, চ' এবাৰ তেনেকুৱা ইছ্যু হৈ গ'লে তে আপোনাৰ ট্ৰাষ্টটো ইৰ'জ হৈ যায়। ডিপ ফেক্স এণ্ড চিন্থেটিক মিডিয়া কেন ফেব্ৰিকেট ইভেণ্টছ অৰ মিছ এট্ৰিবিউট ষ্টেটমেণ্ট। মই এইটো জেনেৰেল টাৰ্মছত কৈছোঁ। এতিয়া যদি আপোনালোকে এটা লাৰ্জাৰ ইমেজ চায়, তেতিয়া গম পাব যে ডিপ ফেক্স, যিটো 2024 চনৰ ভাৰতীয় লোকসভা ইলেকশ্যনত বহুত ইউজ কৰা হৈছিলে, এণ্ড চিন্থেটিক মিডিয়া। চ' এইবিলাকে কি কৰিব পাৰে, কিবা এটা ষ্টেটমেণ্ট, কিবা এটা ইভেণ্টক মিছ ইণ্টাৰপ্ৰেট কৰিব পাৰে।
আণ্ডাৰমাইনিং পাব্লিক কনফিডেন্স ইন জেনুইন জাৰ্ণালিজম, যিটো আমাৰ গণতন্ত্ৰৰ চতুৰ্থ আনঅফিচিয়েল স্তম্ভ প্ৰেছ বা মিডিয়া, চ' তেওঁৰ ভূমিকাটোক কি কৰি দিয়ে, নিম্নগামী কৰি দিয়ে বা তেওঁৰ ভূমিকাটোক ৰেলিভেন্সটো হেৰুৱাই যায়। ডিফিকাল্টি ইন ডিষ্টিংগুইছিং AI আউটপুট ফ্ৰম হিউমেন ক্ৰিয়েটেড কণ্টেণ্ট ফুৱেলছ স্কেপটিচিজম। এতিয়া মেইন কথা হৈছে কেনেকৈ AI জেনেৰেটেড কণ্টেণ্ট এটা হিউমেন ব্ৰেইন দি পেলাই জেনেৰেট কৰা কণ্টেণ্টৰ পৰা ডিফাৰেণ্ট হয়। মিছ ইনফৰমেশ্যন এট স্কেল, বহুতখিনি মিছ ইনফৰমেশ্যন, ডিছইনফৰমেশ্যন আহি আছে। অট'মেটেড জেনেৰেশ্যন মেগনিফাইজ দ্য ৰিচ অফ ফলছ নেৰেটিভ, ফলছ নেৰেটিভ বহুতখিনি জেনেৰেট কৰি থকা হয়, হেইট স্পীচ এণ্ড এক্সট্ৰিমিষ্ট প্ৰপাগাণ্ডা। Algorithmic amplification can prioritize sensational AI-driven posts over fact-based reporting. এইটো এটা ভেৰি ইম্পৰ্টেণ্ট পইণ্ট। আজিকালি ছ'চিয়েল মিডিয়া কোম্পানী যিবোৰে আছে চবে কি কৰে, এটা এলগৰিথমিক এমপ্লিকেশ্যন ইউজ কৰে, যে আপুনি কিবা এটা বস্তুত ভাল পাই আছে তো সেই বস্তুটোৱে আপোনাৰ ফিডত বাৰে বাৰে আহি থাকিব। চ' এইটো এলগৰিথমে এইটো কেটচ আপ কৰি লয়। এতিয়া যিবিলাক চেনচেশ্যনেল AI কণ্টেণ্ট আছে, আজিকালি চাব কিছুমান বলিউড ষ্টাৰৰ AI ড্ৰিভেন ডিপ ফেক বনোৱা হৈ আছে, ফেক ইমেজ বনোৱা হৈছে। চ' এইবোৰ কিছুমান চেনচেশ্যনেলিজম ক্ৰিয়েট কৰে, বহুতখিনি ভিউজ আহে, লাইকছ আহে, কমেণ্টছ আহে। চ' এলগৰিথমক সেইবিলাক ধৰিব নোৱাৰে, কিয়নো যিহেতু ভিউজ আহি আছে, চ' এলগৰিথমো ভাবে যে আমাৰ প্লেটফৰ্মৰ কাৰণে এইটো বেনিফিচিয়েল হ'ব। তেওঁলোকে এলগৰিথমটো তেনেকেই বনাইছিলে, ছ'চিয়েল মিডিয়া কোম্পানীৰ যিবিলাক ক্ৰিয়েটৰ আছে সিহঁতে তেনেকেই বনাইছিলে। চ' এইটো এটা ডাঙৰ সমস্যা হৈ গৈছে। ইৰ'জন অফ হিউমেন ক্ৰিয়েটিভিটি, চ' হিউমেন ক্ৰিয়েটিভিটিটো আমি দেখা পাইছোঁ লাহে লাহে কি হৈ গৈছে, কমি গৈ আহিছে। অভাৰ ৰিলায়েন্স অন AI টুলছ কমোডিফাইজ আৰ্টিষ্টিক এণ্ড এনালাইটিকেল ৱৰ্ক ইনটু formulaic outputs. Then professional creators face devaluation as platforms reward volume and speed over originality. Professional creator সকল যেটো মার্কেট ভ্যালু আছে সেইটো কমি গৈ আছে, কাৰণ আজিকালি সোশ্যাল মিডিয়া প্ল্যাটফর্মবোৰে কি বিচাৰে, ভলিউম বিচাৰে, কিমান সোনকালে কন্টেন্ট আহি আছে, স্পীড ইত্যাদি বিচাৰে। আৰু এআইটো এইবিলাকত পাৰ্গত, অতি খন্তেকীয়া সময়ত ভাল কন্টেন্ট জেনেৰেট কৰি দিব পাৰে। দেন বায়াস, প্ৰাইভেচি এণ্ড অপেচিটি, ট্ৰেইনিং অন আনকনচেন্টেড অৰ বায়াস ডাটা পাৰপেচুৱেট ষ্টিৰিঅ'টাইপছ এণ্ড প্ৰাইভেচি ভায়োলেশ্যনছ। এই যিটো কথা আছে আমাৰ ষ্টিৰিঅ'টাইপ, চ' কিছুমান আমাৰ সমাজত অতীজৰে পৰা প্ৰচলিত প্ৰথা আছে, চ' সেইবিলাকক যদি এআইও ট্ৰেইন কৰা হয়, সেইবিলাকৰ দ্বাৰা ট্ৰেইন কৰা হয়, তো অভিয়াছলি এআইবোৰ তেনেকুৱা ৰেছপন্স দিব, ৰাইট? চ' সেইবোৰে কি কৰে, আৰু এই বায়াছনেছ যিটো ষ্টিৰিঅ'টাইপ সেইটো ইনক্ৰিজ কৰে, যিটো সামাজিকভাৱে চাব গ'লে খুবেই বেয়া। Proprietary algorithms like transparency, hindering accountability and redress. আৰু এটা কথা আছে যে যিবিলাক কণ্টেণ্ট দি পেলাই এআই ট্ৰেইন কৰোৱা হৈছে, এআইটো এটা নিজে নিজে শিকা বস্তু, তাক ট্ৰেইন কৰিব লাগিব, কোনো এটা কণ্টেণ্ট ফিট কৰিব, কোনো এটা আৰ্টিকেল ফিট কৰিব। আপোনালোকৰ নিউজত পাইছে চাগে, নিউয়ৰ্ক টাইমছে কেছ ফাইল কৰিছে চেট জিপিটিৰ বিৰুদ্ধে, যে সিহঁতে আনঅথৰাইজডভাৱে সিহঁতৰ কণ্টেণ্ট ইউজ কৰিছে, এটচেট্ৰা। চ' বেলেঞ্চিং ইন'ভেশ্যন উইথ একাউণ্টেবিলিটি। চ' এতিয়া প্ৰশ্ন হৈছে যে ইন'ভেশ্যন আৰু একাউণ্টেবিলিটিক কেনেকৈ বেলেঞ্চ কৰিব পাৰি। এআই ছামিট যিটো 2025 পেৰিছত হৈ গ'ল, ফ্ৰান্সৰ পেৰিছত, য'ত ভাৰত কো-হোষ্ট আছিলে, তো তাতো এই কথাটো ডিছকাছ কৰা হৈছে যে ইন'ভেশ্যন আৰু একাউণ্টেবিলিটি কেনেকৈ বেলেঞ্চ কৰিব পাৰি। 1. Transparency and labeling. Mandate clear disclosure of AI generated content on all platforms. So ইউটিউবে যেনেকৈ কৰিছে, সেইটো মেণ্ডেটৰী কৰি দিব লাগে যে চবে ডিছক্ল'জ কৰিব লাগিব যে আপোনালোকে কোনটো পাৰ্টত এআই ইউজ কৰিছে, নে গোটেইখিনি কণ্টেণ্টে এআই জেনেৰেটেড হয়। দেন ইণ্ডিপেণ্ডেণ্ট অডিটছ এণ্ড ষ্টেণ্ডাৰ্ডছ ৰিকুৱায়াৰ পিৰিয়ডিক বায়াছ এণ্ড ছেফটি এছেছমেণ্টছ বাই এক্ৰেডিটেড থাৰ্ড পাৰ্টিজ। কিছুমান থাৰ্ড পাৰ্টিয়ে সেইবিলাক এছেছ কৰিব লাগিব সময়ে সময়ে। risk-based regulatory approach, impose stricter controls on high-impact use cases, for example, political advertising, while enabling low-risk creative applications. যিবিলাক low-risk creative application আছে, সেইবিলাকক আগবঢ়াই লৈ যোৱাৰ কাৰণে চৰকাৰে কিছুমান নীতি আনিব লাগে, যিবিলাক হেল্পফুল হয়। কিন্তু এইবিলাক হাই ইম্পেক্ট পলিটিকেল এডভাৰটাইজিং, সেইবোৰক অলপ ষ্ট্ৰিক্টলি কণ্ট্ৰল কৰিব লাগে। মাল্টি ষ্টেক হোল্ডাৰ গভাৰ্নেন্স,
Establish advisory councils comprising government, industry, academia, civil society to review evolving AI practices. So ইয়াত stakeholder বুলি ক'লে আমি সবেই ৰাইট গভৰ্ণমেণ্ট অকলে নহয় ইণ্ডাষ্ট্ৰি অকলে নহয় ইয়াত সবেকে আমি সামৰি ল'ব লাগিব আৰু এটা কনসালটেশ্যনৰ মাধ্যমেৰে এটা ভাল পলিচি আমি ফৰ্মুলেট কৰিব পৰা হ'ব লাগে কনক্লুজনত আমি ক'ব পাৰোঁ এ ৰবাষ্ট গভাৰ্নেন্স ফ্ৰেমৱৰ্ক anchored in transparency, oversight, proportional regulation, and collaborative policy making can harness AI's creative potential while safeguarding public trust, individual rights, and the integrity of our digital commons. So, আমি যদি এটা ভাল গভৰ্নেন্স ফ্ৰেমৱৰ্ক বনাওঁ তেতিয়াহ'লে আমাৰ যিটো পাব্লিক ট্ৰাষ্ট আছে প্ৰতিজনৰে এটা অধিকাৰ আছে ইণ্টিগ্ৰিটি অফ ডিজিটেল মিডিয়া চ' এইবোৰৰ ছেফগাৰ্ড বা সুৰক্ষা কবচ হিচাপে কাম কৰিব নেক্সট টপিকটোলৈ যাওঁ নেক্সট টপিকটো হৈছে দ্য জেনেটিক ইঞ্জিনিয়াৰিং এপ্ৰাইজেল কমিটি হেজ এপ্ৰুভ কনফাইণ্ড field trials of two genetically modified maize variants at Punjab Agricultural University, Ludhiana during the upcoming Kharif season. So, কথাটো কি হৈছে যে জেনেটিক ইঞ্জিনিয়াৰিং এপ্ৰাইজেল কমিটিয়ে দুটা জেনেটিক্যালি মডিফাইড মেইজ ভেৰিয়েণ্টৰ কাৰণে এপ্ৰুভেল দিছে এটো কোড কৰা হ'ব পাঞ্জাব এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি লুধিয়ানাত স্থিত তাত এই ট্ৰায়ালটো কৰা হ'ব এতিয়া জিএম মেইজ কি হয় genetically modified maize is maize that has been altered using biotechnology genetically modified maize যেটো আছে এটো alter কৰা হৈছে biotechnology দ্বাৰা হিয়তৰ genetic structure to change কৰা হৈছে it resists insect pest আৰু এটা ভাল ট্ৰেড বা কোৱালিটি ইয়াৰ ভিতৰত হোৱা হৈছে এটো হৈছে যে ইবিলাক এতিয়া পেষ্ট যিবোৰ আছে ইনসেক্ট পেষ্ট আছে হেবোৰ ৰেজিষ্ট কৰিব পাৰে পোক পতংগবোৰ ফৰ এক্সাম্পল লেপিডোপটেৰান স্পিচিছ সো এই যেটো স্পিচিছ আছে এই স্পিচিছক কিহতে ৰেজিষ্ট কৰিব পাৰে টলাৰেট হাৰ্বিসাইডস লাইক গ্লাইফোসেট সো আজিকালি সবতে দেখা পাব ফার্টিলাইজার অতিমাত্রাত ইউজ করা হয় হার্বিসাইড ইউজ করা হয় এই যেটো হার্বিসাইড আছে এই হার্বিসাইডটো টলাৰেট কৰিব পাৰে হোৱাট আর কনফাইন্ড ফিল্ড ট্রায়ালস কনফাইন্ড ফিল্ড ট্রায়ালস কি হয় এর অর্থ হৈছে কন্ট্ৰোলড এগ্ৰিকালচাৰেল এক্সপেৰিমেন্ট কন্ট্ৰোল ম্যানাৰত এগ্ৰিকালচাৰেল যিবিলাক এক্সপেৰিমেন্ট আছে হেবিলাক কৰা হ'ব টেষ্ট জিএম ক্ৰপস আন্ডাৰ ৰিয়েল ওল্ড কন্ডিশনত এবোৰ টেষ্ট কৰা হ'ব ঠিক আছে aim to assess efficacy safety and environmental impact before commercial release commercially etu use korar agote ekini efficacy etu kiman efficient hoy safety aspect aru environmental aspect bor dekha jabo require approval from genetic engineering appraisal committee ei jetu committee etu approval diar pisothe kiba eta genetically modified crop bharatot trial koribo pora jay okay also state government oru ta permission lage types of GM maize under trial the ek number herbicide tolerant HT maize etu tolerant to glyphosate hoy etu ami olop agate koisu eta herbicide hoy okay herbicide tolerant objective hoy test weed control efficacy okay jibilak opottrino ase opottrino bur naikia korar karone etu apunar use kora hoy so etu hetu tolerate koribo pare insect resistant maize aru ditioto hoise IR maize. It protects against lepidopteran pests. Objective is assess pest resistance in field conditions. The pest resistance to a real field condition can to assess. These are confined trials for research purposes. Research or not for commercial cultivation. Aru ebar bhal result ahar pisot he ebor commercially cultivate koribo pora jabo. Eti olop genetic ইঞ্জিনিয়াৰিং এপ্ৰাইজেল কমিটিৰ বিষয়ে জানো যে এপেক্স ৰেগুলেটৰী বডি হয় এটো আন্ডাৰ MOEFCC ফৰ এপ্ৰুভিং জিএম ৰিচাৰ্চ এণ্ড ৰিলিজ ইন ইণ্ডিয়া সো এটো এটা ৰেগুলেটৰী বডি হয় যেটোৱে কাম কৰে মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ আন্ডাৰত জিএম ক্ৰপছ ইন ইণ্ডিয়া ভাৰতত একমাত্ৰ বিটি কটনটোকহে পাৰমিশন দিয়া হৈছে কমাৰ্চিয়েল ইউজৰ কাৰণে বিটি ব্ৰিঞ্জাল এণ্ড জিএম মাষ্টাৰ্ড আৰ নট এপ্ৰুভড ফৰ কমাৰ্চিয়েল কাল্টিভেশ্যন ইয়েট এটো বিটি ব্ৰিঞ্জেল আছে আৰু জিএম মাষ্টাৰ আছে এতিয়াও পাৰমিশন দিয়া হোৱা নাই সো এই টপিকটোৰ পৰা কোৱেশ্চন আছে আপোনালোকে নিশ্চয় আনসাৰ দিব পাৰিব ইয়াৰ which of the following is the only GM crop approved for commercial cultivation in India answer to comment section জনাব নেক্সট টপিকটো গভৰ্ণমেন্ট স্কিম হয় এটা এটো হৈছে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা PMKVY
10 বছৰ কমপ্লিট কৰিছে সেইকাৰণে নিউজত আছে এটো কেতিয়া লঞ্চ কৰা হৈছিল 2015 চনত কোনটো মিনিষ্ট্ৰি অফ স্কিল ডেভেলপমেন্ট এণ্ড এন্টাৰপ্ৰেনাৰশিপ টু এনকাৰেজ স্কিল ডেভেলপমেন্ট এমং ইণ্ডিয়ান ইয়ুথ সো ভাৰতীয় যুৱকসকলৰ মাজত স্কিল বহাবৰ কাৰণে স্কিল ডেভেলপ কৰাৰ কাৰণে স্কিমটো লঞ্চ কৰিছিলে ইমপ্লিমেন্টিং মিনিষ্ট্ৰিৰ কথা মই অলৰেডি কৈছো মিনিষ্ট্ৰি অফ স্কিল ডেভেলপমেন্ট এণ্ড এন্টাৰপ্ৰেনাৰশিপ এটো কেনেকা ধৰণৰ স্কিম হয় সেন্ট্ৰেল সেক্টৰ স্কিম ওকে সেন্ট্ৰেল সেক্টৰ স্কিম মানে কি যে 100% ফান্ডিং সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা আহে আৰু এটা স্কিম আছে হেতু আছে সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম হেতুত আপোনাৰ 60:40 ৰেশিওত থাকে ইণ্ডিয়াৰ যিবিলাক বাকি ষ্টেট আছে এক্সেপ্ট নৰ্থ ইষ্ট আৰু হিমালয়ান ষ্টেট হেতুৰ ক্ষেত্ৰত 90:10 হৈ যায় অৰ্থাৎ 90% ফান্ডিং সেন্ট্ৰেল গভৰ্নমেন্টে কৰিব আৰু 10% ফান্ডিং ষ্টেট গভৰ্নমেন্টে কৰিব হেতু হৈ গল সেন্ট্ৰেল সেক্টৰ সেন্ট্ৰেল স্পন্সৰ্ড স্কিম ওকে Then currently in phase 4.0, it is a key component of the Skill India program along with. So, etu Skill India program or under to ahi jay. Yarupuri PM, NAPS, Apprentice Promotion Scheme. It offers stipend support of mahili kibata salary type diya hoy. Zone Shikshan Songsthan, vocational training for non-literates and dropouts. So, jibilak ohikhito aru school, college dropout ase hekolok vocational training এই PMKVY আন্ডাৰত দিয়া হয় টাইপস অফ ট্ৰেইনিং কেনেকুৱা ধৰণৰ ট্ৰেইনিং থাকে এটা আছে শৰ্ট টাৰ্ম ট্ৰেইনিং aligned with national skills qualification framework recognition of prior learning for informal worker skills also special projects targeted training for marginalized group new service sectors যিবিলাক গ্ৰুপ এতিয়াও পিছ পৰা আছে marginalized হয় অবহেলা কৰা হৈছিল আগতে তো তেনেকুৱা ধৰণৰ গ্ৰুপ বিলাককো স্পেশালি টাৰ্গেট কৰি লোৱা হৈছে যে ইয়াৰ দ্বাৰা স্কিল বহুৱা হ'ব এতিয়ালৈকে যদি আমি এচিভমেন্ট খিনি চাও 1.63 crore youth trained since 2015 2015 চনৰ পৰা এতিয়ালৈকে 1.63 কোটি যুৱক ইয়াৰ আন্ডাৰত ট্ৰেইনিং লৈছে টাৰ্গেটেড স্কিলিং লোৱা হৈছে যেনেকৈ ব্লু ট্ৰাইব ত্ৰিপুৰাত আছে এটো প্ৰিজন ইনমেটস আসাম মণিপুৰত 70% ওমেন ট্ৰেইনড আন্ডাৰ পংক প্ৰজেক্ট social equity and inclusion 45% women and large participation SCs STs OBCs that important data যে এই যেটো স্কিম এটো আপোনাৰ 45% women participate কৰিছে সো এটা বহুত ভাল কথা রাইট and also SC ST OBC সকলৰ পাৰ্টিসিপেশনও যথেষ্টখিনি আমি ভাল বুলি ক'ব পাৰো ফিউচাৰ স্কিলস the courses on artificial intelligence, internet of things, robotics, 5G, cyber security, green hydrogen, drones. So, ebilake upcoming jibur technology ahe job srishti hobo pare jeneka AI, IoT, etc. Ebilakoto training di thoka hoise. Promotion of traditional crafts, special focus on artisans in Nagaland and Jammu Kashmir. Nagaland aru Jammu Kashmir jibilak tholua artisan ase hihotoko training dia hoise. So, এই টপিকটোৰ পৰা এটা প্ৰিলিমছৰ কাৰণে কোৱেশ্চন আছে উইথ ৰেফাৰেন্স টু প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা কনসিডাৰ দা ফলোইং স্টেটমেন্টস চাৰিটা স্টেটমেন্ট আপোনালোকে বিবেচনা কৰি পেলাই শুদ্ধ উত্তৰটো বাছি উলিয়াব আৰু আমাৰ কমেন্ট সেকশনত জনাব নেক্সট টপিকটো হৈছে কালাদান প্ৰজেক্ট আমাৰ শিপিং মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছে কালাদান প্ৰজেক্ট ক্যান বি ৰেপ্লিকেটেড ইন অল পোৰ্টস অফ বিমষ্টেক মেম্বাৰ কান্ট্ৰিজ ওকে বে অফ বেংগল ইনিশিয়েটিভ ফৰ মাল্টি ষ্ট্ৰাকচাৰেল কোঅপাৰেচন ৰাইট তো এই যেটো বিমষ্টেক আছে বিমষ্টেকৰ প্ৰতিটো দেহতে এই কালাদান প্ৰজেক্টটো ইমপ্লিমেন্ট কৰিব পৰা যাব ৰেপ্লিকেট কৰিব পৰা যাব যেনেকৈ কালাদান প্ৰজেক্টটো লঞ্চ কৰা হৈছিল সিমিলাৰলি So, Union Minister for Ports, Shipping and Waterways, Sarbanandhan stated that the Kaladan multimodal transport project can be replicated across all BIMSTEC member nations to enhance regional maritime and inland water connectivity. So, regional maritime and inland water connectivity bohabar karone ei Kaladan project to punorai replicate koribo pora jabo. Eto eta multimodal transport and connectivity project hoy. Eto kar majot asile Bharat aru Myanmar. মুখ্য কম্পোনেন্টবোৰ যদি চাই সি ৰোড এটা আছে কলকাতাৰ পৰা সিটুৱে পোৰ্ট যেটো আছে মিয়ানমাৰত ইনল্যান্ড ওয়াটাৰৱে ফ্ৰম সিটুৱে টু পালেটুৱা ভায়া কালাদান ৰিভাৰ তাৰ পিছত ৰোড লিংকটো আছে পালেটুৱা টু জুৰিনপুই মিজোৰামত স্থিত অবজেক্টিভটো কি হয় টু প্ৰভাইড অল্টাৰনেটিভ কানেক্টিভিটি বিটুইন ইণ্ডিয়াছ নৰ্থ ইষ্ট এণ্ড দ্য বে অফ বেংগল বাইপাছিং দ্য শিলিগুৰি কৰিডৰ সো শিলিগুৰি কৰিডৰক বাইপাছ কৰি পেলাই অল্টাৰনেটিভ বা বিকল্প ৰাস্তা এটা দৰে কাম কৰিব ৰাইট এই যেটো আমি দেখা পাইছো কলকাতাৰ পৰা ডাইৰেক্টলি আমি এনেকা সিটুৱে ৰিভাৰত গৈ আছো
সো যেটো আমাৰ ওপৰত আছে এনেকা শিলিগুৰি কৰিডৰ এপিনে যাব লগা হোৱা নাই অলৰাইট নেক্সট strategic significance reduces time and cost of cargo transport enhances national security and economic integration supports India's Act East policy যেটো 2014 চনত মোদী চৰকাৰ অহাৰ পিছত লঞ্চ কৰিছিল আগতে আছিলে লুক ইষ্ট পলিচি যেটো প্ৰাইম মিনিষ্টাৰ পিবি নৰসিংহা জিৰ সময়ত 1991 তে কৰা হৈছিল ৰাইট বিমষ্টেকৰ বিষয়ে অলপ জানো আমি দ্য বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি সেক্টৰাল টেকনিক্যাল এণ্ড ইকোনমিক কোঅপাৰেচন ইনক্লুডস ভাৰত বাংলাদেশ ভুটান নেপাল म्यांमार থাইল্যান্ড আৰু শ্ৰীলংকা ওকে Then Kaladan as a model. Kaladan আমি এটা মডেল হিসাবে লব পাৰো it offers a replicable framework for regional port and waterway connectivity এটো এটা regional port আৰু waterway connectivity এটা বেস হিসাবে আমি কব পাৰো can benefit landlocked nations like Bhutan and Nepal by connecting them to maritime trade যেহেতু ভুটান আৰু নেপাল কি হয় ল্যান্ডলকড হয় তো তাৰ ওচৰে পাজৰে কোনো এনেকুৱা মহাসাগৰ নাই সো এইবিলাক দেখক ভাৰতৰ হৈ পেলাই ভাৰতৰ থ্ৰু দি পেলাই মেৰিটাইম ট্ৰেডৰ লগত কানেক্ট কৰিব পৰা যাব সাপোৰ্টস ইকোনমিক ইন্টিগ্ৰেশন এণ্ড ডেভেলপমেন্ট থ্ৰু ট্ৰান্সপোৰ্ট এণ্ড ট্ৰেড কৰিডৰ্স সো ইকোনমিক ইন্টিগ্ৰেশন আৰু ডেভেলপমেন্টক সাপোৰ্ট কৰিব ঠিক আছে পলিসি লিংকেজেস যে কালাদান ইজ পাৰ্ট অফ ইণ্ডিয়াছ এক্ট ইষ্ট পলিসি কালাদানটো ভাৰতৰ এক্ট ইষ্ট পলিসিৰ পাৰ্ট হয় it aligns with BIMSTEC's master plan for transport connectivity 2018 to 2028 so মুখ্য টেকওয়েবোৰ আমি যদি লব বিচাৰো Kaladan is no longer just a bilateral project but a strategic multilateral model আৰু এটো আৰু বেছি ইম্পৰ্টেন্ট হৈ যায় আমাৰ এতিয়া ভাৰত আৰু বাংলাদেশৰ মাজত সম্পৰ্ক যদি চাও অলপ সাউথ ডাইৰেকশনত গৈ আছে ৰাইট সো হেই পৰিপ্ৰেক্ষিতৰ পৰা এই যেটো Kaladan প্ৰজেক্ট আছে হেতু বহুত ইম্পৰ্টেন্ট হয় It can deepen BIMSTEC trade ties, unlock new economic corridors, and help landlocked countries gain port access. Enhances India's influence in the Indo-Pacific and counterbalances China's regional presence. So, it will Indo-Pacific Bharator influence to Bohai, aru China's itu regional heri ase, apna dominance ase, itu eta challenge kore. What is Act East policy? Act East policy launched in 2014 by the Narendra Modi government. It is the upgraded version of the Look East policy of the 1990s. যেনেকৈ মই কৈছিলো পিভি নৰসিংহা ৰাও চৰকাৰে এটো লঞ্চ কৰিছিল প্ৰথমতে লুক ইষ্ট পলিচিটো এটো চেঞ্জ কৰা হৈছিল 2014 ত এক্ট ইষ্ট পলিচি ফোকাস কি হয় ডিপেনিং স্ট্র্যাটেজিক ইকোনমিক কালচারাল টাইজ উইথ সাউথ ইষ্ট এন্ড ইস্ট এশিয়ান কান্ট্রিজ It replaces India's northeastern state as a center of connectivity and regional integration efforts. So northeastern যিবিলাক পার্ট আছে আমাৰ northeastern part to আপোনাক কি বুলি দেখাব বিচাৰিছে ইঞ্জিন বা সেন্টাৰ বুলি দেখাব বিচাৰিছে সো এইকেটা এতিয়া মুখ্য ট্ৰেড হাব হ'ব গৈ আছে যদি এবাৰ আমি আছিয়ানৰ লগত আমাৰ ফ্ৰী ট্ৰেড এগ্ৰিমেন্টৰ জৰিয়তে যেতিয়া আমাৰ ব্যৱসায় বাণিজ্যবোৰ বাঢ়িব সো আলটিমেটলি হেবোৰ কোনটো ৰাস্তাৰ মাধ্যমেৰে হ'ব অবিয়াসলি নৰ্থ ইষ্টৰ মাজেৰে হ'ব So Northeast will be the center of growth in this, Biksit Bharat Kal, ba Amrit Kal, যেটো কোৱা হয় Key pillars of Act East policy. Act East policy কিছুমান key pillar আছে মুখ্য খুঁটা আছে এটা কি connectivity, physical, যেনেকা roads, ports, rail, digital links between India and ASEAN. For example, Kaladan multimodal transit project, India, Myanmar, Thailand highway, ইত্যাদি. Commerce and trade. Promoting trade and investment in the Indo-Pacific, engagement with ASEAN, BIMSTEC and Quad countries. Culture and people-to-people ties, boosting Buddhist circuit tourism, academic and youth exchanges. Security and strategic engagement, ties with the maritime cooperation, defense ties with Japan, Vietnam, Philippines, Australia, etc. Also counterbalance to China's growing influence in Indo-Pacific. So, এই টপিকটোৰ পৰা এটা কোৱেশ্চন আছে কোৱেশ্চনটো চাওক কি কৈছে উইথ ৰেফাৰেন্স টু কানাডান মাল্টিমডাল ট্ৰান্সপোৰ্ট প্ৰজেক্ট হুইচ অফ দ্য ফলোইং ষ্টেটমেন্টস ইজ আৰ কাৰেক্ট এনসাৰটো আপোনালোকে কমেন্ট সেকশনত জনাব থ্যাংক ইউ